নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। APJ আব্দুল কালাম ছাৰে কৈছে, সপোন সেইটো নহয় যিটো সপোন মানুহে ৰাতি টোপনি দেখা পায়। সপোন সেইটোহে যি সপোনে মানুহক ৰাতি শুবলৈ নিদিয়ে। বন্ধুসকল, আমি ৰাতি টোপনিত দেখা সপোনত কেতিয়াও কল্পনা নকৰা বস্তু লাভ কৰোঁ। কিন্তু যেতিয়া আমি টোপনিৰ পৰা সাৰ পাওঁ, তেতিয়া আমাৰ হাতত একোৱেই নাথাকে। আমি সেই সপোনত দেখা বস্তুবোৰ বিচাৰিলে কেতিয়াও নাপাম। কিন্তু যিটো সপোনে আমাক ৰাতি শুব নিদিয়ে, সেই সপোনটো যদি আমি বাস্তৱায়িত কৰিব বিচাৰোঁ, আমি তাক দিঠকত প্ৰতিফলিত কৰিবলৈ যদি চেষ্টা কৰোঁ, তেনেহ'লে আমি বিচৰা সকলো বস্তু বাস্তৱত লাভ কৰিবলৈ সক্ষম হ'ম। কিন্তু সেই লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিব লাগিব। আমাক বহুত জ্ঞানৰ প্ৰয়োজন হ'ব। তাৰ পাছতহে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। বন্ধুসকল, যি সপোনে আমাক ৰাতি শুবলৈ নিদিয়ে, আমাক খেদি ফুৰে, সেই সপোনটোক দিঠকত পৰিণত কৰিবলৈ APJ আব্দুল কালাম ছাৰে আমাক 5টা উপদেশ দি গৈছে। কালাম ছাৰৰ সেই 5টা উপদেশ যদি আমি প্ৰত্যেক দিনে ৰাতিপুৱা শোৱাৰ পৰা উঠি নিজকেই কওঁ, তেনে আমি নিশ্চয়কৈ সফল হ'ব পাৰিম। আমি দেখা সপোনটো বাস্তৱায়িত কৰিব পাৰিম। আজি এই ভিডিঅ'টিত কালাম ছাৰৰ এই 5টা কথাৰ বিষয়ে আলোচনা কৰিম। কালাম ছাৰৰ এই 5টা উপদেশ মানুহৰ কাৰণে অতিকৈ প্ৰয়োজন। সেয়ে ভিডিঅ'টো আপুনি শেষলৈকে চাব। কালাম ছাৰৰ এই 5টা কথালৈ যোৱাৰ আগতে আপোনালৈ মোৰ এটা সৰু অনুৰোধ। আপুনি যদি ভিডিঅ'টো চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এই সৰু চেনেলটো আগুৱাই যোৱাত সহায় কৰি দিয়ক। APJ আব্দুল কালাম ছাৰে কৈছে, প্ৰত্যেক ব্যক্তিয়ে ৰাতিপুৱা শোৱাৰ পৰা উঠি নিজকে এই 5টা কথা কোৱাটো অতিকৈ প্ৰয়োজন। কালাম ছাৰৰ এই 5টা উপদেশৰ ভিতৰত প্ৰথমটো উপদেশ হ'ল, আপুনি শোৱাৰ পৰা উঠি ভগৱানক চিন্তা কৰি কওক, হে প্ৰভু, মোক প্ৰত্যেক কামতেই সহায় কৰি থাকিবা আৰু সদায় কৃপা কৰি থাকিবা। আমি এটা কথা প্ৰত্যেকেই জানো, ভগৱানৰ কৃপাৰ অবিহনে গছৰ পাত এটাও সৰি নপৰে। ভগৱানে কৃপা কৰিলে অসাধ্য সাধন কৰিব পাৰি। কোনোৱে কোৱা শুনিছিলোঁ, ভগৱানে বোলে 4খন হাতেৰে দিলে মানুহৰ 2খন হাতেৰে লৈ সেয়া ক'ত শেষ কৰিব পাৰিব। সেয়ে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি প্ৰত্যেক দিনাই ৰাতিপুৱা শোৱাৰ পৰা উঠি এই কথাটো যদি কৈ দিনটো আৰম্ভ কৰে, তেনেহ'লে নিশ্চয়কৈ সফল হ'ব পাৰিব। আৰু দ্বিতীয় কথাটো হ'ল, সদায় ৰাতিপুৱা শুই উঠি নিজকে কওক, মই সকলো কৰিব পাৰিম। প্ৰত্যেক মানুহৰে এটা সপোন থাকে, কিন্তু অধিক সংখ্যক মানুহে নিজৰ সপোন দিঠকত পৰিণত কৰিব নোৱাৰে। তেওঁলোকে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰা এটাই কাৰণ, সেইটো হ'ল তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস নাই। সেয়ে নিজৰ ওপৰত বিশ্বাস আনিবলৈ সদায় ৰাতিপুৱা শোৱাৰ পৰা উঠি নিজকে কওক, মই সকলো কৰিব পাৰিম। আৰু তৃতীয় কথাটো হ'ল, সদায় ৰাতিপুৱা শোৱাৰ পৰা উঠি কওক, মই সকলোতকৈ ভাল। এই পৃথিৱীত মোৰ লগত কম্পিটিশ্যন কৰিব পৰা আৰু কোনো নাই। বহুতৰে মনলৈ হয়তো প্ৰশ্ন আহিব, মই সকলোতকৈ ভাল কেনেকৈ হ'লোঁ? মোতকৈ বহুত ভাল ভাল মানুহ আছে, তেওঁলোকৰ তুলনাত মই তেনেই সাধাৰণ। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ একশ্যন ডিপেণ্ড কৰে আপোনাৰ থিংকিঙৰ ওপৰত। আপুনি কি চিন্তা কৰে, আপুনি কি বিশ্বাস কৰে। আপুনি যদি এইটো কথা মানি লয় যে আপুনি সকলোতকৈ ভাল, তেনে এদিন আপুনি সঁচাকৈয়ে সকলোতকৈ ভাল হৈ পৰিব। আৰু চতুৰ্থ কথাটো হ'ল, আপুনি সদায় ৰাতিপুৱা শুই উঠি কওক, মই এজন বিজয়ী ব্যক্তি। বহুত মানুহ জীৱন যুঁজত পৰাজয় হৈছে। মানুহৰ মন যদি দুৰ্বল হয়, তেনেহ'লে কেতিয়াও জীৱন যুঁজত জয়ী হ'ব নোৱাৰে। সেয়ে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সদায় ৰাতিপুৱা শুই উঠি কওক, মই এজন বিজয়ী ব্যক্তি। আৰু পঞ্চম কথাটো হ'ল, সদায় ৰাতিপুৱা শুই উঠি আপুনি কওক, আজি এই দিনটো মোৰ দিন। এৰি অহা দিনবোৰত যি হৈ গ'ল, কিন্তু আজি এই নতুন দিনটো মোৰ বিশেষ দিন। আজি এই বিশেষ দিনটো মোৰ জীৱনৰ এটা বেষ্ট দিন হিচাপে প্ৰতিষ্ঠা কৰিম। যদি আপুনি এৰি অহা দিনবোৰত যি কৰিছিল, তাকেই এই নতুন দিনটোতো যদি কৰিব বিচাৰে, তেনে সেই এৰি অহা দিনবোৰত আপুনি যি লাভ কৰিছিল, তাকে এই দিনটো লাভ কৰিব। আপুনি এই বিশেষ দিনটো আপোনাৰ জীৱনৰ বেষ্ট দিন হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিব। যদি আপুনি এই কথাটো নিজকে কয়, তেনেহ'লে আপোনাৰ মনোবল বৃদ্ধি হ'ব আৰু আপোনাৰ কামলৈ নতুনত্ব আহিব। সেয়ে আপুনি সদায় ৰাতিপুৱা শুই উঠি নিজকে কওক, আজি এই দিনটো মোৰ দিন। প্ৰিয় বন্ধুসকল, প্ৰত্যেক দিনাই ৰাতিপুৱা শোৱাৰ পৰা উঠি যদি কালাম ছাৰৰ এই 5টা কথা নিজকেই কয়, তেনেহ'লে নিশ্চয়কৈ জীৱনলৈ পৰিৱৰ্তন আহিব। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব।